নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 এপ্ৰিল, কাইলৈ হৈছে 1 মে। 1 মেৰ পৰা অসমত কেইবাটাও নতুন নিয়ম সলনি হ'ব, নাজানিলে ভয়ংকৰ বিপদ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকলে হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে বা জিঅ'ডিং কৰিছে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আছে। যদি আপুনি এজন প্ৰকৃত কৃষক, আপোনালোকৰ বেংক একাউণ্টত 23 নং কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। ৰেচন কাৰ্ড থাকিলে কাইলৈৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন। LPG গেছৰ নতুন নিয়ম সলনি হ'ব। আত্মীয়গত প্ৰতিজন মহিলা বেংক একাউণ্টত 50,000 টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ বেংক একাউণ্ট আছে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি হ'ব। কেৱল ইয়াই নহয়, ইয়াৰ ফলত প্ৰভাৱ পৰিব আপোনালোকৰ পকেটত। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। LPGৰ পৰা ক্ৰেডিট কাৰ্ডলৈকে কাইলৈৰ পৰা সলনি হ'ব বহুকেইটা নতুন নিয়ম। 1 মেৰ পৰা দেশত আহিব কেইবাটাও নতুন নিয়ম। নতুন নিয়মৰ বাবে আপোনাৰ পকেটৰ পৰা পাকঘৰলৈকে সকলোতে পৰিব প্ৰভাৱ। 1 মেৰ দিনটোৰ পৰা সলনি কৰিব লাগিব আপোনাৰ বাজেটৰ পৰিকল্পনা। ইন্ধন আৰু গেছৰ দামৰ ওপৰত ভিত্তি কৰি মাহেকীয়া বাজেট প্ৰস্তুত কৰক আজিয়েই। ক্ৰেডিট কাৰ্ড কেৱল এয়াই নহয়, ষ্টেটমেণ্ট পৰীক্ষা কৰাৰ লগতে বেংকৰ আপডেট আজি আপুনি চাওক, কিয়নো 1 মেৰ পুৱাই পৰা ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰতো কেইবাটাও নতুন নিয়ম সলনি হ'ব। 1 মেৰ পুৱাৰ পৰা ঘৰুৱা আৰু ব্যৱসায়িক চিলিণ্ডাৰৰ নতুন নিৰিখ ঘোষণা কৰাৰ সম্ভাৱনা, আৰু চিলিণ্ডাৰৰ মূল্য হ্ৰাস হ'বনে বৃদ্ধি হ'ব তাক লৈ চলিছে চৰ্চা। ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতো নিয়ম সলনি হ'ব কাইলৈৰ পৰা। বহুকেইটা আগশাৰীৰ বেংক ক্ৰেডিট কাৰ্ডৰ কেৱল এয়াই নহয়, ৰিৱাৰ্ড পইণ্ট আৰু ইউটিলিটি বিল পে'মেণ্টৰ নিয়মত কৰিব সালসলনি। আৰু এনে ক্ষেত্ৰত ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কিছু স্থানত বিল পৰিশোধ কৰিলে অতিৰিক্ত চাৰ্জ ভৰিব লাগিব গ্ৰাহকসকলে। 1 মেৰ ভিতৰত বেংকিং সেৱা আৰু KYC আপডেট কৰিবলৈ RBIৰ নিৰ্দেশনা জাৰি। KYC আপডেট নকৰা গ্ৰাহকৰ লেনদেনৰ ক্ষেত্ৰত সৃষ্টি হ'ব পাৰে সমস্যাৰ। আৰু আজিৰ ভিতৰতে আপুনি কৰিব লাগিব বেংক একাউণ্টৰ সৈতে KYC সম্পৰ্কীয় কাম কাজ। যদি আপোনাৰ বেংক একাউণ্টৰ কিবা কাম আছে, অতি শীঘ্ৰে আপুনি কৰি লৈ লওক। আৰু 1 মে আন্তৰ্জাতিক শ্ৰমিক দিৱস, আৰু তাৰ বাবে বেংক বন্ধ হ'ব, আৰু ইয়াক লৈ জৰুৰী বাৰ্তা জাৰি কৰিছে বেংকৰ ফালৰ পৰা। বিমানৰ ইন্ধনৰ মূল্যৰ ক্ষেত্ৰতো হ'ব ডাঙৰ পৰিৱৰ্তন। বিমান যাত্ৰাৰ টিকটৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। হয়, কাইলৈ পুৱাৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত কেইবাটাও নতুন নিয়ম সলনি হ'ব। আৰু কি নতুন নিয়ম সলনি হয় নিশ্চয় ৰাতিপুৱা সম্পূৰ্ণকৈ জনাই দিম। তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ই ৰিক্সা চালকক সাৱধান। হয়, ই ৰিক্সা চালকক লৈ আহি গৈছে নতুনকৈ SOP। নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত। আপোনাৰ ঘৰত ই ৰিক্সা আছে নেকি? ই ৰিক্সা চালকসকল সাৱধান হওক। নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা। ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাত আহি গ'ল নতুনকৈ নিৰ্দেশনা। নিয়ম নমনা ই ৰিক্সা চালকে ভৰিব লাগিব জৰিমনা। BNSSৰ 163 ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে। সকলো ই ৰিক্সা চালকক নিয়ম মানি চলাৰ নিৰ্দেশ। যান-জঁট আৰু দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনৰ জৰুৰী নিৰ্দেশনা। নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাওঁতে নিষেধাজ্ঞা জাৰি কৰা হৈছে। আপোনাৰ ঘৰত যদি ই ৰিক্সা আছে, আপুনি ই ৰিক্সা চলাওঁতে সাৱধান হওক, অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দেশত এইবাৰ হ'ব ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ। 2026ত গৰমে ভংগ কৰিব অভিলেখ। স্বাভাৱিকতকৈ 4ৰ পৰা 8 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি হ'ব পাৰে দেশৰ তাপমাত্ৰা। মে' মাহৰ ভিতৰত দেশৰ কোন দেশত তাপমাত্ৰা 50 ডিগ্ৰী স্পৰ্শ কৰিব, ইয়াক লৈ কেইবাটাও ধাৰণা কৰিছে। আৰু এপ্ৰিল মাহতে প্ৰচণ্ড গৰমৰ কবলত সমগ্ৰ দেশ। আৰু মহাৰাষ্ট্ৰত 46 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব তাপমাত্ৰা। মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত 44ৰ পৰা 46 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। মহাৰাষ্ট্ৰৰ আকলা 44.2 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত তাপমাত্ৰা। বিশ্বৰ আটাইতকৈ গৰম চহৰৰ তালিকাত স্থান লাভ কৰিছে মহাৰাষ্ট্ৰৰ আকলা আৰু অমৰাৱতী। কেৱল এয়াই নহয়, বিদৰ্ভৰ নাগপুৰ, ৱাৰ্ধা আৰু অমৰাৱতীয়ে এতিয়া বিশ্বৰ শীৰ্ষ 10খন তপ্ত চহৰৰ ভিতৰতে। আৰু প্ৰচণ্ড গ্ৰীষ্মক লৈকে জাৰি কৰা হৈছে সতৰ্কবাণী। বৰ্তমান অসমত কেনেকুৱা গ্ৰীষ্ম প্ৰবাহ নিশ্চয় সম্পূৰ্ণকৈ কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসম আৰু পশ্চিমবংগত চলিব বিজেপিৰ যাদু তৃতীয়বাৰলৈ দিছপুৰৰ গাদীত বহিব গেৰুৱা বাহিনী অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ নিৰ্বাচনী সমীক্ষা পুনৰবাৰ সংখ্যাগৰিষ্ঠতা লাভেৰে অসমত শাসনলৈ আহিব বিজেপি এক্সিট পোলত তথ্য দিছে বিজেপি পুনৰ অসমত চৰকাৰ গঠনৰ ইংগিত পূৰ্বতকৈ আসন বেছিকৈ লাভ কৰিলেও কংগ্ৰেছে এইবাৰ উপনীত হ'ব নোৱাৰিব লক্ষ্যত পশ্চিমবংগত এইবাৰ মমতাৰ দুৰ্গ সহায়ৰ ইংগিত দিলে নিৰ্বাচনী সমীক্ষাই গেৰুৱা বাহিনীৰ পদুম ফুলৰ যাদুৱে কামত দিব নেকি পশ্চিমবংগত তামিলনাডুৰ ৰাজনৈতিক সমীক্ষাত সলনি কৰিব নেকি অভিনেতাৰ পৰা নেতালৈকে ৰূপান্তৰত হোৱা বিজয় থালাপতিৰ এইবাৰ বিজয় থালাপতিৰ টিবিকেৰ নেতৃত্বই তামিলনাডুত চৰকাৰ গঠনৰ ইংগিত দিলে এক্সিট পোলে আৰু কেৰালাৰ ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত দিয়া নাই এক্সিট পোলে পুৰুষেৰী কংগ্ৰেছ বিজেপিৰ মাজত ভোট যুদ্ধই এইবাৰ চমক সৃষ্টি কৰাৰ ইংগিত নিৰ্বাচনী সমীক্ষাত অসম পশ্চিমবংগত চলিব বিজেপিৰ যাদু হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অসমত কোনে চৰকাৰ গঠন কৰিব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এক্সিট পোলতকৈ বেছি আসন লাভ কৰিব আৰু চৰকাৰ গঠন কৰিব বিজেপিয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই 100ৰো অধিক আসন পালেও আচৰিত হ'বলগীয়া একোৱেই নাই বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই জনতা জনাৰ্দনে দিছে ঐতিহাসিক জনাদেশ আৰু এক্সিট পোল প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়া বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ 2026 নিৰ্বাচনক লৈ প্ৰকাশ পালে এক্সিট পোল আৰু এক্সিট পোল প্ৰকাশ পোৱাৰ লগে লগেই কেইবাটাও বৃহৎ মন্তব্য কৰিছে দিলীপ শইকীয়াই আচলতে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব বিৰোধীৰ আশাত চেঁচাপানী ঢালি দিলে এক্সিট পোলৰ সমীক্ষাই আৰু অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ ইংগিত তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এক্সিট পোল প্ৰকাশৰ পিছতে ৰাজ্যজুৰি চৰ্চিত 10টা বিশেষ সমষ্টি হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বিৰোধীৰ ফালৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে 10টা সমষ্টিত কংগ্ৰেছ মিত্ৰজোঁটৰ বাবে আহিব ভাল খবৰ কিয়নো ৰাজ্যৰ ৰাজনৈতিকবিদৰ মতে কি হ'ব বিশেষ 10টা সমষ্টি তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হোৱাৰ ইংগিত অখিল গগৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে এক্সিট পোল প্ৰকাশ পোৱাৰ পিছতে যোৰহাটত জয়ৰ বাবে সহজ হৈ নুঠিব গৌৰৱ গগৈৰ বাবে কেৱল ইয়াই নহয় বিহপুৰীয়া সমষ্টিত ভূপেন বৰাৰ সন্মুখীন হ'ব তীব্ৰ প্ৰত্যাহ্বানৰ আৰু বহু চৰ্চিত ৰঙানদীৰ সমষ্টিৰ বাবে সহজ নহ'ব বিজেপিৰ মৰিয়নি সমষ্টিত প্ৰত্যাহ্বানৰ সম্ভাৱনা ৰূপজ্যোতি কৰ্মীৰ আৰু খোৱাঙত প্ৰত্যাহ্বান হৈ থিয় দিব লুৰিণজ্যোতি গগৈ কেৱল ইয়াই নহয় ৰাজনৈতিক সমীক্ষা অনুসৰি খোৱাঙত বিজেপিৰ বাবে হ'ব প্ৰত্যাহ্বান আৰু দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আৰু সৰ্বশ ভৱানীপুৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি আৰু একেদৰে কমলপুৰত বিজেপিৰ বাবে সহজ নহ'ব বিজেপিৰ পথ আৰু কমলপুৰ সমষ্টিত তীব্ৰ প্ৰত্যাহ্বানৰ ইংগিত পূৰ্বৰ তুলনাত বিৰোধী 9 সমষ্টিত বিজেপিৰ বাবে হ'ব প্ৰত্যাহ্বান আৰু পূৰ্বৰ তুলনাত ইউডিএফৰ আসন হ্ৰাস হোৱাৰ সম্ভাৱনা দলীয় নেতৃত্বৰ চিপ্ৰাগ ৰাজনীতিয়ে বিপদত পেলাব ইংগিত আজমলৰ কংগ্ৰেছে বিচৰাৰ দৰে ৰাজ্যত চৰকাৰ গঠনৰ বাবে আহি পৰিব প্ৰত্যাহ্বান আৰু অখিল গগৈয়ে ভবাৰ দৰে অধিক আসন পোৱাৰ অংক চেঁচাপানীত ইংগিত আৰু লুৰিণজ্যোতিৰ বাবে অধিক প্ৰত্যাহ্বান হ'ব খোৱাং সমষ্টি আৰু বিহপুৰীয়া সমষ্টিত ভূপেন বৰাৰ সন্মুখীন হ'ব তীব্ৰ প্ৰত্যাহ্বানৰ এনেকুৱাকৈ অখিল গগৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে আচলতে অখিল গগৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নাচৰবান্দা বিৰোধী এক্সিট পোলক বিশ্বাস নকৰে বিৰোধীৰ ফালৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে 4 মেত অসমত পৰৱৰ্তী চৰকাৰ বিৰোধী মিত্ৰজোঁটে গঠন কৰিব বুলি মন্তব্য কৰিছে বিৰোধীৰ ফালৰ পৰা ৰাইজে এইবাৰ বিৰোধীক আঁকোৱালি লৈছে এক্সিট পোলক আমি কোনো কাৰণতে বিশ্বাস নকৰোঁ দুদিন ধৈৰ্য ধৰিলে সকলো ওলাই পৰিব এক্সিট পোল কেতিয়াবা মিলে কেতিয়াবা নিমিলে এক্সিট পোল দেখি কোনো হতাশ নহ'ব এক্সিট পোলক লৈ আমি তিলমান চিন্তা নহয় এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অসমৰ জনতাই বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে এইবাৰ থিয় দিছে আৰু এক্সিট পোলে যি কৈ থাকক কিন্তু চৰকাৰ আমি গঠন কৰিম কোনো ভয় নাখাব হতাশা নহ'ব কনফিডেন্স কোনেও নিহৰুৱাব চৰকাৰ বিজেপিৰ নহয় চৰকাৰ বিৰোধীৰ হ'ব গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব
তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনী ফলাফলক লৈ আহি গ'ল এছঅপি ৰাজ্যিক নিৰ্বাচনী আয়োগৰ কঠোৰ নিৰ্দেশনা বিজয়ৰ পিছত উলিয়াব নোৱাৰিব সমদল কোনো দল বা বিজয় প্ৰাৰ্থীয়ে বাহিৰ কৰিব নোৱাৰিব ৰেলী যদি ৰেলী ওলাই তেন্তে শান্তি বজাই ৰাখিব লাগিব সমদলত হুলস্থুল কৰিব নোৱাৰিব কোনো ধৰণৰ হিংসাত্মক ঘটনা হ'ব নালাগিব অসমৰ ইতিহাসৰ এইবাৰ সৰ্বাধিক ভোটদান হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ ভিতৰত ফলাফল ঘোষণা কৰা হ'ব আৰু প্ৰত্যেকখন টেবুলত থাকিব মাইক্ৰ' অবজাৰ্ভাৰ নিয়োগ কৰিছে কেন্দ্ৰ চৰকাৰে আৰু ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা সংবাদমেলযোগে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে নিৰ্বাচনী বিষয়াই তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনী ফলাফলৰ পাছতে চৰকাৰৰ হ'ব কেইবাটাও বৃহৎ পদক্ষেপ হয় নিৰ্বাচনী ফলাফলৰ পাছতে চৰকাৰে কেইবাটাও বৃহৎ পদক্ষেপ হাতত ল'ব বৃহৎ পৰিকল্পনা আগতীয়াকৈ কৰি ৰাখিছে বিজেপি চৰকাৰে ফলাফলৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান মাজত মাত্ৰ 4 দিন বাকী আছে 4 দিন পিছতে নোটিছ লৈ সাজু হ'ব প্ৰশাসন বাৰিষা কালত এইবাৰ হাজাৰ হাজাৰ লোকক কৰা হ'ব উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই মুছলমানৰ বিজেপিৰ স্তৰতে আছে উচ্ছেদৰ প্ৰসংগ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বিজেপিক ভোট দিলেও হাৰি নাযাব বেদখলকাৰী বনাঞ্চল এৰি যাওক নহ'লে বিপদ নিশ্চিত 4 তাৰিখে ৰিজাল্ট 5 তাৰিখৰ পৰাই চলিব বুলডোজাৰ একশ্যন ভোট গণনা শেষ হোৱাৰ লগে লগে আৰম্ভ হ'ব উচ্ছেদ অভিযান বাংলাদেশ ত্ৰিপুৰাৰ লোকে মাটি দখল কৰিলে মানি লোৱা নহ'ব চৰকাৰী মাটিত অবৈধভাৱে থকা ৰবৰ বাঙালতো হ'ব উচ্ছেদ অভিযান নিৰ্বাচনী ফলাফলৰ পাছতে চৰকাৰে ল'ব বৃহৎ পদক্ষেপ বন্ধু বান্ধৱীসকলকে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব শতাংশ ফৰ ৱাচিং ফুল ভিডিঅ'